স্থান সেইটো। ডাঙৰ বাবা অকণ ইফালে। এতিয়াহে ভাল লাগিছে। সেইখন ঘৰতো তই এনেকৈ আছিলি আৰু এইখন ঘৰতো তই ঠিক তেনেকৈ থাকিব লাগিব। মোৰ তিনিটা ল'ৰাৰ স্থান একে শাৰীতে হ'ব লাগিব। দেউতা, আমাৰ পুৰণি ঘৰটো কি কৰিব? কি কৰিম? একো নকৰোঁ, থাকিব তেনেকৈ। সেইটো ঘৰ ভাড়াত দি দিয়ে ভাল হ'ব নেকি? আমাৰ প্ৰপাৰ্টিৰ কথা আমাক চিন্তা কৰিবলৈ দে। আছে, তাৰ অধিকাৰ আছে, কাৰণ সি মোৰ ল'ৰা। হ'ব দেউতা, মোক কি সম্পত্তি লাগিছে? কিহৰনো মই ভাগ বিচাৰোঁ? মোক একো নালাগে, মাত্ৰ সকলোলৈ এটাই অনুৰোধ। কেইদিনমানৰ পাছত আমাৰ সন্মুখত এটা ভাল আৰু ডাঙৰ কাম আহি আছে, গতিকে এতিয়া এইবোৰ কথা বন্ধ কৰা ভাল। বিকাশ, এইবোৰ কথা বিয়াখন হৈ যোৱাৰ পাছত পাতিবিচোন। মানুহে সময়ৰ কাম সময়ত কৰি নথলে দিগদাৰ হয়। মই কথাবোৰ এনে উলিওৱা নাই নহয়। বাছ, দেৱে এইবিলাক কথা টোটেলি বন্ধ কৰিবলৈ কৈছে, গতিকে কথাবিলাক টোটেলি বন্ধ। মই কোন? মই কাৰ সন্তান? মোৰ পৰা এজন দেউতাক কাহিনী আৰু এজন দেউতা দিলা ঠিকে, কিন্তু ইমান অপমান, ইমান লাঞ্ছনা মোক কিয় দিছা? মোৰ কিনো কিয় দিছা মোক?
এফালৰ পৰা চাবলৈ গ'লে বিকাশে একো বেয়া কথা কোৱা নাই। সি বাহিৰত ঘূৰি ফুৰা ল'ৰা, বাহিৰৰ পৃথিৱীখন দেখিছে, বুজিছে। কি দেখিছে কি? দেউতাকৰ সম্পত্তি কেনেকৈ ককাই ভাইৰ মাজত ভাগ কৰিব লাগে সেইবোৰ দেখিছে কি? একেখন ঘৰতে একেলগে থাকি 4টা ককাই ভাইৰ মাজত এটাক কেনেকৈ সম্পত্তিৰ পৰা বঞ্চিত কৰিব লাগে সেইবিলাক দেখিছে কি? ঠিক আছে, সি বাৰু ঠিক কথাকে কৈছে। তুমি কোৱাৰ কাৰণে সি একো বেয়া কথা কোৱা নাই বুলি মই মানি ল'লো। কিন্তু মোক কোৱাচোন, দেৱক যে সিহঁতে একো দিব নালাগে বুলি ভাবিলে এইটো কি ভাল কথা হৈছে? সি যিটো সঁচা সেইটোৱে কৈছে। কোনটো সঁচা কথা ক'লে সি? দেৱ যে এখন ঘৰৰ ল'ৰা নহয় সেইটোতো সঁচা। আপুনি তাক যিমান আপোন কৰি ল'লেও সি আপোনাৰ আৰু মোৰ সন্তান নহয়, সেইটো জানো সঁচা কথা নহয়? গতিকে তাক সিহঁতৰ শাৰীত ৰাখিলে সিহঁতৰ চেণ্টিমেণ্টত লগাটো স্বাভাৱিক। দেৱক সিহঁতৰ শাৰীৰ পৰা পাছৰ শাৰীত ৰাখিলে মোৰ চেণ্টিমেণ্টত লাগে। আপোনাৰ চেণ্টিমেণ্ট অসত্যৰ ওপৰত প্ৰতিষ্ঠিত। দেৱক যে প্ৰকাশ বিকাশতকৈ মই বেলেগ বুলি নাভাবোঁ সেইটো মোৰ মনৰ সত্য। দেৱ এইখন ঘৰলৈ অহা দিন ধৰি আপোনাৰ মুখত এইটো কথা শুনি শুনি মোৰ বিৰক্তি লাগি গৈছে। দেৱ মোৰ ল'ৰা, দেৱ মোৰ ল'ৰা, দেৱ। কেতিয়াবাতো সত্যৰ ওপৰতো মোৰ সন্দেহ হয়। সন্দেহ? কি সন্দেহ হয় তোমাৰ? সত্য কোনটো তাৰ ওপৰত সন্দেহ হয়। দেৱ সঁচাকৈয়ে আপোনাৰ তুলনীয়া সন্তান নে সঁচাকৈয়ে সি আপোনাৰে সন্তান? নকলিয়েই যেনিবা, কিনো হ'ল? দেউতা যিহে মানুহ, আমি কোৱাৰ আগতেই যদি পুৰণা ঘৰটো তাক দি দিয়ে। মই যে এই ঘৰটো বনাইছোঁ পৰিয়ালৰ মানুহখিনি একেলগে শান্তিৰে থাকিবৰ কাৰণে বনাইছোঁ। ভাঙোনমুখী চিন্তাৰে ঘৰৰ মানুহখিনিক অশান্তি দিবৰ কাৰণে নহয়। মই ঘৰৰ মানুহখিনিৰ কথা কোৱা নাই দেউতা, ঘৰৰ বাহিৰৰ মানুহখিনিৰ কথাহে কৈছোঁ। কথাটো জানো ভাল হ'ল ভাইটি? নতুন ঘৰটোত সোমোৱাৰ দিনাই তই এই ভাগ বতৰাৰ কথাবোৰ ক'ব নালাগিছিল। পাছত কেতিয়া ক'ম? চব দেখোন ব্যস্ত হৈ যাব। বিয়াৰ পাছত ক'ম নেকি? নকলিয়েই যেনিবা, কিনো হ'ল? দেউতা যিহে মানুহ, আমি কোৱাৰ আগতেই যদি পুৰণা ঘৰটো তাক দি দিয়ে। ঘৰ মাটিৰ প্ৰতি তোৰ ইমান লোভ ক'ৰ পৰা হ'ল ভাইটি? ঘৰ, মাটি, সম্পত্তি এইবোৰৰ কাৰণেতো মানুহে ইমান কষ্ট কৰি থাকে। এইবোৰ লাগিবই মানুহক। হিমালয়ৰ ওপৰত যেতিয়া কেম্প কৰি দেশৰ সীমান্ত ৰক্ষা কৰি থাক, তেতিয়া এই ঘৰ মাটি এইবোৰৰ কিবা ভেলু থকা যেন লাগেনে? লাগে। তেতিয়া এইবোৰৰ বহুত ভেলু থকা যেন লাগে।
তাতে ৰলি যে হ'ব দেউতা, মই ইয়াতে ঠিক আছে। নহয় নহয়, তোৰ স্থান তাত নহয়, তোৰ স্থান ইয়াত। তাৰ কিহৰ ভাগ? সি যে এইখন ঘৰত থাকি খাই ডাঙৰ দীঘল হৈছে সেইটোৱে তাৰ কাৰণে যথেষ্ট। দেউতাই যিজন ডিজাইনাৰক লৈ এই ঘৰটো ডিজাইন কৰিছিল, তেওঁৱে ৰুমবোৰ চাই ৰংবোৰো ডিজাইন কৰি থৈ গৈছে। তথাপিও মই ল'ৰা ছোৱালীকেইটাক নুসুধাকে ৰং এসোপামান আনিব দিব নোৱাৰোঁ নহয়। ৰং বিৰঙৰ ঘৰ এটাৰ জানো কিবা ভেলু আছে? ভেলু আছে দাদা। বহুত ভেলু আছে। যদি এইবোৰৰ একো মূল্যই নাথাকিলেহেঁতেন তেন্তে মাহেকৰ টকাকেইটাৰ কাৰণে ইমান কষ্ট কৰিলোহেঁতেন নেকি? হা? মোৰ এটা সপোন আছে বুজিছ, সপোন। এটা ধুনীয়া ঘৰ, এখন সুখৰ সংসাৰ হ'ব। আৰে এইবোৰৰ কাৰণেতো ইমান কষ্ট কৰি আছো। আচ্ছা তই কচোন, তই কিহৰ কাৰণে ইমান দূৰত গৈ চাকৰি কৰিবলৈ ওলাইছ? কেইটামান টকা বেছিকৈ পোৱাৰ কাৰণে, হয় নহয়? কেৱল টকাৰ কাৰণে, হয় নহয় ক? আমাৰ যেনেকৈ নিডছবোৰ আছে চবৰে আছে, দেৱৰো আছে। সেইবুলি তাক তই বঞ্চিত কৰিবিনে? তই মই ঘৰৰ বাহিৰত থাকি ইমান কষ্ট কৰিম আৰু সি ঘৰৰ ভিতৰত আৰামত বহি থাকি আমাৰ সমানে সমানে অংশীদাৰ হ'ব, তাকো লোকৰ ল'ৰা এটাই। বিকাশ, মই যে এই ঘৰটো বনাইছোঁ পৰিয়ালৰ মানুহখিনি একেলগে শান্তিৰে থাকিবৰ কাৰণে বনাইছোঁ। ভাঙোনমুখী চিন্তাৰে ঘৰৰ মানুহখিনিক অশান্তি দিবৰ কাৰণে নহয়। মই ঘৰৰ মানুহখিনিৰ কথা কোৱা নাই দেউতা, ঘৰৰ বাহিৰৰ মানুহখিনিৰ কথাহে কৈছোঁ। দেউতাই কথাবোৰ উলিওৱা নাই মা, সৰু দাইহে উলিয়াইছে। হ'লেও কথাবোৰ সিহঁতৰ মতে হ'ব বুলি কৈ এতিয়া সামৰি থ'ব লাগে। এনেই এই কথাবোৰ বহলাই কিবা লাভ আছে নেকি কচোন? দেউতাৰ পৰা একদম উপায় নোহোৱা হৈছে জাননে? পৰহিলৈ ঘৰখনত বিয়া, আকৌ দুদিন পিছত ৰিচিপশ্যন। এনেই ঘৰ মাটিৰ কথাক লৈ ইহঁতৰ লগত তৰ্ক কৰি আছে, চাচোন। দেউতাই কথাবোৰ উলিওৱা নাই মা, সৰু দাইহে উলিয়াইছে। হ'লেও কথাবোৰ সিহঁতৰ মতে হ'ব বুলি কৈ এতিয়া সামৰি থ'ব লাগে। এনেই এই কথাবোৰ বহলাই কিবা লাভ আছে নেকি কচোন? দেউতাকতো তুমি জানাই, মিছা কথা এটা সমৰ্থন কৰাৰ স্বভাৱ দেউতাৰ নাই। হ'ব দে, সেই স্বভাৱটো নাথাকি কাৰ কি লাভ হৈছে? দুদিন ধৰি এনেই অশান্তি হৈ আছে ঘৰখনত।
হা মা, দেউতাই অকলে অশান্তি কৰি থকা নাই। সৰুদাহঁতে দেউতাৰ কথা নমনাৰ বাবেহে অশান্তি হৈছে। হ'ব দিয়া মা, এতিয়া আৰু আমি এইবোৰ কথা ভাবি অশান্তি কৰি নাথাকোঁ। আমি আমাৰ কামবোৰ চিজিল কৰি লওঁ। অঁ, তুমি জোৰোণৰ বস্তুবোৰৰ লিষ্টখন এবাৰ চেক কৰি লোৱা। হয় দে, এইবোৰত লাগি থাকোঁতে এইখিনি কথা পাহৰিয়ে গৈছিলোঁ। দেচোন চাই লওঁ, ইয়াত আকৌ কিবা থাকি যাব লাগিলে কইনা ঘৰত আমি লাজ পাব লাগিব। Wow.